যেহেতু পলিটেকনিক কলেজত নামভৰ্তিৰ বাবে বহুতো ষ্টুডেণ্টছ অপেক্ষাত আছিল এণ্ড এইবাৰ অন দ্য বেচিছ অফ মাৰ্কছ ডাইৰেক্ট ছিলেকশ্যন কৰা হ'ব। ইয়াৰ বাবে যোৱাকালিৰ পৰা অনলাইন এপ্লিকেশ্যন অ'পেন হৈছে। গতিকে অনলাইন আবেদন কৰাৰ আগতে এখন ভিডিঅ' চাই সকলো নতুন ছিলেকশ্যন প্ৰক্ৰিয়া, এলিজিবিলিটি আৰু লাগতিয়াল নথিপত্ৰসমূহৰ বিষয়ে ভালদৰে বুজি পাইহে আবেদন কৰিব। হাই, আই এম কৃষ্ণ। পুনৰবাৰ সকলোকে ছানলাইট কম্পিউটাৰ একাডেমীত এই নতুন ভিডিঅ'ত স্বাগতম জনাইছোঁ। যেহেতু সকলোৱে গম পাইছে, যোৱাকালি 1 জুন তাৰিখ, যোৱাকালি 4টা বজাৰ পৰা আমাৰ পলিটেকনিক অনলাইন এডমিশ্যনৰ বাবে অনলাইন আবেদন প্ৰক্ৰিয়া আৰম্ভ হৈছে। যিসকলে পলিটেকনিক কলেজত নামভৰ্তি কৰিম বুলি ৰৈ আছিল, গতিকে তেওঁলোকে যোৱাকালিৰে পৰা আবেদন দাখিল কৰিব পাৰিব। গতিকে আমাৰ অন্তিম তাৰিখ হৈছে 15 জুন তাৰিখ। গতিকে 15 জুন তাৰিখৰ ভিতৰত আপোনালোকে নিজৰ আবেদনখন জমা কৰিব লাগিব। আৰু তাৰপিছতে ডেট অফ কাউন্সেলিং এণ্ড এডমিশ্যন বুলি কৈছে, য'ত নেকি মেৰিট লিষ্ট পাব্লিছ হ'ব। তেওঁলোকে এতিয়ালৈকে ডেটখন পাব্লিছ নাই কৰা। গতিকে মেৰিট লিষ্ট কেতিয়া পাব্লিছ হ'ব, এইখন ডেট তেওঁলোকে নিশ্চয় সোনকালে অফিচিয়েল ৱেবছাইটত পাব্লিছ কৰিব। তাৰপিছতে আমাৰ ইম্পৰ্টেণ্ট চাম, মই এটা এক্সাম্পল লৈছোঁ ধেমাজি পলিটেকনিক কলেজত। তো ধেমাজি পলিটেকনিকত টোটেল ইনটেক কেপাচিটি কিমান আছে? তো সিহঁতে চিভিল ইঞ্জিনিয়াৰিঙৰ কাৰণে 60টা ছিট দিছে কেপাচিটি, এণ্ড মেকানিকেলৰ বাবে 60টা, এণ্ড তেনেধৰণে ইলেক্ট্ৰিকেলৰ বাবে 60টা পষ্ট দিছে। তো এখন কলেজৰ ওপৰত ডিপেণ্ড কৰিব, লোকেশ্যনৰ ওপৰত ডিপেণ্ড কৰিব। কিছুমানৰ 160 আছে, কিছুমানৰ টোটেল 180 ইনটেক কেপাচিটি আছে। গতিকে এইখন আপুনি যোনখন কলেজত নামভৰ্তি কৰিম বুলি ভাবিছে, এইখন কলেজৰ ক্ৰাইটেৰিয়াখন চাই ল'ব, ইনটেক কেপাচিটি কিমান আছে। তো ইয়াৰ পাছতে আছে আমাৰ এলিজিবিলিটি ক্ৰাইটেৰিয়া। এখন 3 ইয়াৰ্ছ ডিপ্ল'মা প্ৰগ্ৰামৰ কাৰণে কোন ছাত্ৰ ছাত্ৰীসকলে এইখনত এপ্লাই কৰিব পাৰিব। গতিকে প্ৰথমতে তেওঁলোকে যদিহে এপ্লাই কৰিব বিচাৰিছে, তেওঁ প্ৰথমতে ক্লাছ 10 পাছ হ'ব লাগিব। ইয়াৰ ইকুইভেলেণ্ট যদি 12ও পাছ কৰি পেলাই আছে এতিয়া বৰ্তমান, সেইখন হ'ব লাগিব। এণ্ড ছায়েন্স এণ্ড মেথামেটিক্সত কোনো ধৰণৰ গ্ৰেছ মাৰ্কছ থকা নহ'ব। যদিহে ছায়েন্স এণ্ড মেথামেটিক্সত এডিশ্যনেল মাৰ্ক পাই পেলাই পাছ কৰিছে, মানে যোন এক্সামিনাৰ হয়, এক্সামিনাৰ যদি এডিশ্যনেল মাৰ্ক দয়া কৰি পেলাই এডিশ্যন মাৰ্ক দি পেলাই তেওঁক ছায়েন্স এণ্ড মেথামেটিক্সত পাছ কৰা হৈছে, তেনেহ'লে তেওঁ সেইখন কেণ্ডিডেটে এইখন পলিটেকনিক এডমিশ্যন ল'ব নোৱাৰিব। তাৰপিছতে প্ৰথমতে ষ্টুডেণ্টসকলে DTE.assam.gov.in অফিচিয়েল ছাইটত গৈ পেলাই এডমিশ্যনখন কৰিব লাগিব, ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। এণ্ড ইয়াত আছে কেটেগৰী ৱাইজ পাৰ্চেণ্টেজ ইমান, মেথামেটিক্স এণ্ড ছায়েন্সত মিনিমাম 40% হ'ব লাগিব OBC কেটেগৰীৰ কাৰণে, তেনেধৰণে 35% হ'ব লাগিব SC কেটেগৰীৰ কাৰণে, তেনেধৰণে ST সকলৰ বাবে 33% তেওঁলোকে মেথামেটিক্স এণ্ড ছায়েন্সত এভাৰেজ পাৰ্চেণ্টেজ থাকিব লাগিব। যদি এইখন ফুলফিল নহয়, তেন্তে আপোনালোকে এডমিশ্যন ল'ব নোৱাৰিব। তাৰপিছত যিসকলে কম্পাৰ্টমেণ্টেল এক্সাম দি পেলাই পাছ কৰিছে 10 ইয়াৰ 12, তেওঁলোকেও এইখন পলিটেকনিক কলেজত নামভৰ্তি কৰিব নোৱাৰিব। তাৰপিছতে এতিয়া আপুনি অনলাইন প্ৰচেছ কৰিব। তাত আপোনাৰ মাত্ৰ 4টা ছাবজেক্টহে ছিলেকশ্যনৰ সুবিধা দিব। মিন 4টা ছাবজেক্টৰ ওপৰতে আপুনি যোনটো 10 ইয়াৰ 12 এক্সাম দি আহিছে, তো 10 ইয়াৰ 12 পৰা আপোনাৰ মাত্ৰ 4টা ছাবজেক্ট ছিলেকশ্যন কৰিব, হিচাপ কৰিব, মেথছ, ছায়েন্স, ইংলিছ এণ্ড ছ'চিয়েল ছায়েন্স। অন দ্য বেচিছ অফ দিছ 4 ছাবজেক্টছ আপোনাৰ মেৰিট লিষ্টখন তেওঁলোকে প্ৰডিউচ কৰিব। তো গতিকে আপুনি যেতিয়া এণ্টাৰ কৰিব, সেইখন 4টা ছাবজেক্টৰ ওপৰত মাৰ্কখন আপুনি এণ্ট্ৰি কৰিব। ইয়াৰ পাছতে আমি চাওঁ এজ লিমিটছ, কিমান বয়সলৈকে আমি এপ্লাই কৰিব পাৰোঁ। যদি OBC या জেনেৰেল কেটেগৰী হয়, তেন্তে আপুনি 20 years 6 monthsলৈকে এপ্লাই কৰিব পাৰিব। ইট ইজ এজ অন 31/12/2024, মিনছ ডিচেম্বৰ 31 তাৰিখলৈকে আপুনি 20 বছৰ 6 মাহ পাৰ হ'ব নোৱাৰিব। এখন মেক্সিমাম এজ লিমিট হয়। তেনেধৰণে SC শ্বেডিউল কাষ্টসকলৰ কাৰণে আছে 23 বছৰ 6 মাহ, এখনো ছেম ডিচেম্বৰ 31লৈকে হ'ব, হিচাপ কৰিব। তেনেধৰণে আছে আমাৰ ST সকলৰ কাৰণে, তেওঁলোকে 25 বছৰলৈকে 25 বছৰ 6 মাহলৈকে যদি বয়স হৈছে এতিয়া মেক্সিমাম, সিমানটোলৈকে তেওঁলোকে এডমিশ্যন ল'ব পাৰিব। নেক্সট আমাৰ আছে ৰেচিডেঞ্চিয়েল এলিজিবিলিটি। তো আমাৰ যোনজন কেণ্ডিডেট হয় ষ্টুডেণ্টজন অসমৰ পাৰ্মানেণ্ট ৰেচিডেঞ্চিয়েল হ'ব লাগিব, PRC তেওঁৰ লগত থাকিব লাগিব। যদিহে তেওঁ নতুনকৈ PRC বনাইছে কিন্তু এতিয়ালৈকে PRCখন নাই পোৱা, তেন্তে তাৰ বাবে এনেক্সাৰ ফৰ্মখন আছে। তো এনেক্সাৰ ফৰ্মখন মই দেখাম। ইয়াৰ পাছতে আমি চাম ৰিজাৰ্ভেশ্যন কোটা। ৰিজাৰ্ভেশ্যন স্পৰ্টছ, যদি আপোনাৰ স্পৰ্টছ আছে নেশ্যনেল या ইণ্টাৰনেশ্যনেল লেভেলৰ স্পৰ্টছ কোটা আছে, তো এখন আপুনি স্পৰ্টছ কোটাটো আপুনি দিব পাৰিব। যদি NCC কেডেট হয় NCC থ্ৰু দি যাব পাৰিব, বা কেটেগৰী ৱাইজ ৰিজাৰ্ভেশ্যন আমাৰ যোনটো OBC SC ST আছে, সেইখন যোগেদিও আছে ৰিজাৰ্ভেশ্যন কোটা। এটা আছে আনৰিজাৰ্ভ আছে, লগত AWS যদি ইকনমিকেল উইকাৰ ছেকশ্যনত পৰে, তেনেহ'লে এইখনতো এটা ৰিজাৰ্ভেশ্যন কোটাখন আছে। নেক্সট যদিহে TSLC আপুনি পাছ কৰি আহিছে, টেকনিকেল স্কুল লিভিং চাৰ্টিফিকেট আপোনাৰ লগত চাৰ্টিফিকেটখন আছে, তেনেহ'লে সেইখনতো আপুনি ৰিজাৰ্ভেশ্যন কোটা এভেইলেবল আছে। তো তাৰপাছতে এতিয়া অনলাইন ৰেজিষ্ট্ৰেশ্যনৰ বাবে মাত্ৰ 300 rupees প্ৰয়োজন হৈছে। অনলাইন এপ্লিকেশ্যন যেতিয়া আপুনি ছাবমিট কৰিব, 300 rupees ৰেজিষ্ট্ৰেশ্যন ফি হিচাপে ছাবমিট কৰিব লাগিব। এইখন কিন্তু এডমিশ্যন ফি নহয়। এডমিশ্যন ফিখন এতিয়ালৈকে তেওঁলোকে জেনেৰেট নাই দিয়া, পাব্লিছ নাই কৰা। এডমিশ্যন ফি কিমান কি হ'ব, এইখন পাছলৈ তেওঁলোকে অফিচিয়েল নটিফিকেশ্যনত জনাব। ইয়াৰ পাছত আমি চাওঁ ডকুমেণ্টছ আমাৰ কি প্ৰয়োজন হ'ব।
তো ডকুমেন্টছ আমাক প্ৰথমতে লাগিব এপ্লিকেণ্টজনৰ ষ্টুডেণ্টজনৰ ফটো লাগিব সিগনেচাৰ লাগিব পেন या আধাৰ কাৰ্ড লাগিব এণ্ড কাষ্ট সাৰ্টিফিকেট লাগিব যিসকল OBC কেটেগৰীত পৰে তেওঁলোকে NCL খন প্ৰডিউস কৰিব লাগিব যদি NCL খন এতিয়ালৈকে এপ্ৰুভ নাই হোৱা বা NCL খন নাই তেনেহলে আপোনালোকে NCL খন এপ্লাই কৰি লওক NCL খন আপুনি যেতিয়া এপ্লাই আবেদন কৰিব আবেদন কৰাৰ সময়তে NCL ৰ এপ্লাই কৰা ৰিসিপ্ট লগতে এনেক্সাৰ এখন ফৰ্ম মই এটেচ কৰি দিম এখন ফৰ্ম লগত আপুনি এপ্লাই আবেদন কৰিব নেক্সট PRC ক্ষেত্ৰটো সেম যদি PRC এতিয়ালৈকে এপ্ৰুভ নাই হোৱা এণ্ড ৰিসিপ্ট খন আছে এপ্লাই কৰিছে তেনেহলে PRC লগতে এনেক্সাৰ খন আপুনি এটেচ কৰি পেলাই অনলাইন আবেদন কৰিব নেক্সট আমাৰ পৰিছে ইনকাম সাৰ্টিফিকেট খন মেন্ডেটৰি হয় গতিকে ইনকাম সাৰ্টিফিকেট খন আপুনি আপলোড কৰিবই লাগিব অন্যথা আপুনি মান্থলি টিউশন ফি ওয়েভাৰ এখন আপুনি সুবিধা নাপাব নেক্সট আছে 10 and 12 মাৰ্কশিট আপুনি আপলোড কৰিব যদি 10 পাস হয় মাত্ৰ 10 পাস আপলোড কৰিব লাগিব যদি 10 and 12 হয় আপুনি দুটাই মাৰ্কশিট খন আপলোড কৰিব লাগিব তাৰপিছত যদি ইফ এপ্লিকেবল হয় NCC আছে আপোনাৰ স্পৰ্টছ আছে বা TSL যিকোনো এটা আছে এখন আপুনি লগতে আপলোড কৰিব লাগিব আৰু মনত ৰাখিব ফাইল সাইজ খন 10 to 500 KB মাজত হ'ব লাগিব ভিতৰত হ'ব লাগিব যত নেকি আপোনাৰ JPG বা JPG ফৰ্মেট খন আপুনি হ'ব লাগিব ফাইল সাইজ ষ্ট্ৰাকচাৰ খন ইয়াৰ পাছতে আপুনি মোক দেখাইছো তো এনেক্সাৰ 3A ফৰ্ম হয় যদি আপুনি NCL খন এতিয়ালৈকে এপ্ৰুভ নাই হোৱা তেনেহলে এখন ফৰ্মখন এটেচ কৰিব এণ্ড ৰিসিপ্টৰ সৈতে সাবমিট কৰিব নেক্সট আমি এখন দেখাইছো এনেক্সাৰ 3 ফৰ্ম হয় এখন যদি PRC খন এপ্ৰুভ নাই হোৱা এখন ৰিসিপ্টৰ সৈতে এখন আপুনি সাবমিট কৰিব এখন আৰু এখন আছে ফৰ্ম আছে আমাৰ এনেক্সাৰ 3V খন এখন যদি আপুনি AWS খন এতিয়ালৈকে নাই হোৱা ইনকাম সাৰ্টিফিকেট খন এতিয়ালৈকে এপ্ৰুভ নাই হোৱা গতিকে আপুনি ৰিসিপ্টৰ সৈতে এখনক এটেচ কৰিব কিন্তু মনত ৰাখিব যে এখন বস্তু আপুনি যেতিয়া ডেট অফ কাউন্সেলিং হ'ব এডমিশন কাউন্সেলিং হ'ব মেৰিট লিষ্ট খন আহি যাব তাৰ 60 দিনৰ ভিতৰত আপুনি এখন ফিজিক্যাল কপি খন অৰিজিনাল কপি খন সাবমিট কৰিব লাগিব নহলে আপোনাৰ এডমিশন খন ডিসমিস या কেনসেল কৰা হ'ব তো এখন আছিল ইম্পৰ্টেন্ট আপডেট খন ভালদৰে এবাৰ বুজি ল'ব আপোনাৰ কোনটো ডকুমেন্ট যেতিয়া ভালদৰে নাই বা কোনটো এনেক্সাৰ আপুনি এটেচ কৰিব লাগিব আৰু বাকি ডকুমেন্টস ৰিকোয়াৰমেন্ট খন ভালদৰে ফুলফিল কৰি পেলাই আপুনি এপ্লাই খন কৰিব কিয়নো এখন মেৰিট বেচিছ হয় যেতিয়া আপুনি মাৰ্কশিট খন এন্টাৰ কৰে মাৰ্কশিট খন ভালদৰে নিজৰ কিমান অবটেইন কৰিছে সাইটে সাবজেক্ট এন্ট্ৰি কৰিব লাগে তো গতিকে এখন ভালদৰে চাই মিলি আপুনি আপডেট কৰিব